গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰে ভাল, আল্লাহৰ ৰহমতে আৰু ভালে আছোঁ, বাবাও ভালে আছে। আৰু ইফালে ৰাতিপুৱা হৈ গ'ল। আজি ৰাতিপুৱাৰ ভিউটো ইমান ধুনীয়া চাইছেনে? ৰাতি যিহেতু অকণমান বৰষুণ দিছিলে আৰু এইফালে গোটেই একদম ক্লিন দেখা পাই আছেনে গাইজ? আৰু ৰায়নে বহুত তাৰ মাহীক মাতি আছে, মাহী বোলে এই ৰাস্তাইদি কেইটামান নাচ গৈ আছিলে, মানে তাৰ মাহীৰ সমানে দেখিছে, সেইকাৰণে চবকে মাহী বুলি মাতিছে। আৰু আকাশৰ ভিউটো চাওক, ইমান মাহী ক'ত? মাহী ক'ত আছে? মাহী গুচি গ'ল বাবা, মাহী গুচি গ'ল ন? মামাক মাতাছোঁ। বন্ধ? অঁ খুলি দিছোঁ তো, এইটো খুলি দিছোঁ। এইটো বন্ধ থাকিলে একো নাই বাবা, এইটো নুখোলোঁ মই। এই দুটা খুলি দিছোঁ নহয়, এই দুটা খুলি দিছোঁ। অঁ গুড। আৰু গাইছ মই ইয়াতে ৰায়নক দি দিছোঁ অকণমান মুড়ি দিছোঁ, জানানে? টাইম পাছ, জাষ্ট ফৰ টাইম পাছ। কাৰণ মই এতিয়া মৰ্ণিং টাইমত বহুত শ্বেডুল থাকে কামৰ, সেইকাৰণে মই তাক এই মুড়িৰ লগত খেলিব দিলে অকণমান খায়ো থাকে। খালেতো একো প্ৰব্লেম নাই, সৰু বাচ্চাই মুড়ি খাব পাৰে। আৰু মই এতিয়া কৰিম কাম। মিষ্টাৰ যিহেতু উঠা নাই, উঠিলে তাক ৰ'দত লৈ গ'ল হয়। আৰু আজি ৰ'দে উঠা নাই, মৌচমটো বহুত চুহানা হৈ আছে, নহয়নে পাপা? আবু গুড মৰ্ণিং কো। আলহামদুলিল্লাহ। টমেটো, এইটো কেপচিকাম বাবা। গুড মৰ্ণিং, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে, আল্লাহৰ ৰহমত ময়ো ভালে আছিলোঁ। হেল্ল' দিয়া একবাৰ, আবু হেল্ল' দিয়া একবাৰ। হেল্ল' গাইজ, ফ্ৰেছ হৈ আহি গ'লোঁ কিটচেনত। এয়া চাওক, মই ফাৰ্ষ্টত কিটচেনত আহি এটা কাম কৰোঁ। মানে এইটো হ'ল মোৰ যিটো চৌকা হয় গেছৰ চিলিণ্ডাৰৰ, সেইটো ভালকৈ মুচি লওঁ। কাৰণ যিহেতু মহিলাবিলাকৰ সেই চৌকাটোৰ পৰাই আৰম্ভ হয় মৰ্ণিংটো, মানে দিনটো। চ' মই মৰ্ণিঙত ফাৰ্ষ্টত উঠি এইটো কাম কৰি লওঁ, দেন মই নাস্তা পানী বনাওঁ। আৰু তাতে বাবাক দি দিছোঁ অমলেট এটা কণী দি, এটা আলু আৰু অলপমান গাজৰ দি ধুনীয়াকৈ অমলেট বনাই দিছোঁ। এইটো আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ বাবাৰ কাৰণে, কাৰণ এনে মই আণ্ডাটো বইল কৰিয়ে বেছিভাগ দিয়া হয়, কিন্তু আজি এনেকৈ দি দিলোঁ। খাই পিনে ভালে পাই আছে বাৰু। আৰু ইফালে বনাই আছোঁ ৰায়নৰ কাৰণে লাঞ্চ মানে ব্ৰেকফাষ্টৰ পিছত 1 ঘণ্টামান পিছতে মই ৰায়নক কিবা এটা হেভি ফুড খুৱাওঁ। আৰু ইয়াতে দিছোঁ আজি খিচৰি বনাম তাৰ কাৰণে, সেইকাৰণে দি দিছোঁ ৰাইচ, দালি আৰু ঘৰতে অনা আছিলে যি ভেজিটেবল, আলু আৰু দি দিছোঁ, অকণমান মটৰ দি দিছোঁ। আৰু মই বাবাৰ কাৰণে সদায় ঘি ইউজ কৰোঁ, তেলটো কমকৈ ইউজ কৰোঁ, বহুতে কম ইউজ নকৰোঁৱে। আৰু ইয়াতে মই হোমমেড ঘি, এইটো মই নিজে বনাইছোঁ, ঘৰতে বনাইছোঁ। ঘি বহুত ধুনীয়া হৈছিলে। আৰু এইটো ঘি বাবাৰ কাৰণে ইউজ কৰোঁ। বাবাৰ যি বনাওঁ আৰু ব্ৰেকফাষ্ট লাঞ্চ, সেইটোতে মই এইটো ইউজ কৰি দিওঁ। আৰু ইয়াতে দেখা পাইছোঁ অকণমান ঘি দিছোঁ আৰু অকণমান জিৰা দি দিছোঁ খিচৰি বনাওঁতে। আৰু অকণমান সদায় মই বাবাৰ খানাত অকণমান জিৰা পাউডাৰ ইউজ কৰোঁ, কাৰণ হজমত সেইটো বহুত হেল্প কৰে জিৰা পাউডাৰটো। তাৰপিছত মই ডাইৰেক্ট আহি গ'লোঁ। বাবাৰ কাম শেষ হোৱাৰ পিছত মোৰ বহুত কাম বাকী থাকে, যিখিনি মোৰ কৰিব লাগে। বাবাক খুৱাই লোৱাৰ পিছত মই ইয়াতে আহি গ'লোঁ। আৰু মই বাচনখিনি ধোৱাৰ পিছত মোৰ এনেকুৱা লাগে মোৰ দিনটোৰ বেছিভাগ কাম শেষ হৈ গ'ল। মোৰ ইমান ডাঙৰ কাম থাকে বাচন ধোৱাৰ কামটো গাইজ, আপোনালোকৰ কাৰণে কেনেকুৱা জনাব। আৰু ইফালে গুচি গৈছিল ৰাতিপুৱাই বজাৰত, আৰু বজাৰৰ পৰা যিখিনি বজাৰ আনিছে, আৰু মই যিখিনি লিষ্ট দিছিলোঁ সেইখিনি আনিছে, কিন্তু মই নোমোৱাই হোৱা নাই। বাবা যিহেতু তাক কেয়াৰ লৈ আছিলোঁ খোৱা লোৱাৰ, সেইকাৰণে একো নোমোৱা হোৱা নাই। চ' এতিয়া বাবা ঘুমাই আছে, সেইকাৰণে ভাবিলোঁ ধুনীয়াকৈ সেইখিনি চিজিল কৰি দিওঁ। এনেও মোৰ নাথাকিলে ভাল নালাগে, বজাৰৰ বস্তুখিনি যদি নুনুমাওঁ তেতিয়াহ'লে ভাল নালাগে। আৰু ঘৰখন যেতিয়া পৰিপাটি হৈ থাকে তেতিয়াহে গাটোও ভাল লাগে, সেইকাৰণে ভাবিলোঁ ধুনীয়াকৈ চিজিল কৰি দিওঁ। আৰু
আৰু এনেকুৱা কামবিলাক মই মানে চিনচিয়াৰলি কৰি বহুত ভাল পাওঁ, যাতে মোৰ কাম কৰাত বহুত ইজি হৈ যায়। কাৰণ যেতিয়া হাতৰ মাথাত বস্তুবিলাক পাম তেতিয়াহে কাম কৰি সহজ হ'ব আৰু ভাল লাগিব। সেইকাৰণে মই বহুত ধুনীয়াকৈ এনেকৈ বাস্কেটবিলাকত ধুনীয়াকৈ এটা এটা বস্তু ধুনীয়াকৈ থৈ দিওঁ। আৰু মিষ্টাৰক কৈছিলোঁ জলফাই আনিবা দেই আজি, কাৰণ যিহেতু ছিজনটো চলি আছে জলফাইৰ, সেইকাৰণে মই অকণমান জলফাই আনিব দিছিলোঁ। যিহেতু অকণমান সময় পাইছোঁ সেইকাৰণে ভাবিছোঁ অকণমান জলফাইৰ আচাৰ বনাই দিম, কাৰণ কেতিয়াবা খাব মন যায়। আন ছিজনতো, ছিজন যেতিয়া নাথাকে তেতিয়া মানে খাব মন যায় জলফাইৰ আচাৰ। তাচাৰ এনেও ঘৰত থাকিলে ভাল লাগে, যিহেতু অসমীয়া আমি, সেইকাৰণে অসমীয়াৰ ঘৰত যদি আচাৰ নাথাকে তেনেহ'লে কিবা বেলেগে ফিল হয়। আৰু ইফালে দেখা পাইছে মই গোটেই বজাৰখিনি নমোৱাৰ পিছত মই ভাবিলোঁ এইটো ৰেকটোত যিখিনি বাচন আছে বহুত দিনৰ পৰা সজোৱা আছে, সেইকাৰণে ভাবিলোঁ অকণমান নমাই দিওঁ, গোটেইখিনি নমাই পিনে ভালকৈ মুচি থুচি থওঁ, নহ'লেতো এক্সট্ৰা ধূলিবিলাক যে গৈ মানে বাচনবিলাক বেয়া হৈ যায়। সেইকাৰণে গোটেই বাচন নমাইছোঁ, তাৰপিছত আকৌ ধুই কিনে আকৌ অকণমান মুচি ধুনীয়াকৈ সজাই ৰাখিছোঁ। আৰু মই এনেকুৱা কামবিলাক কৰি কিয় বা ভাল লাগে, ক্ৰিয়েটিভ মানে এটা মানে ফিলিংছ হয়। আৰু এইটো বাস্কেটত মই ইমান বস্তু উল্টা পাল্টাকৈ ৰাখিছিলোঁ, মানে ফাৰ্ষ্টত যেতিয়া উঠাইছিলোঁ ধুনীয়াকৈ উঠাইছিলোঁ, কিন্তু কি হৈ গ'ল হেৰি হ'ল, মানে কাম কৰি থাকোঁতে পটককৈ কিবা এটা থোৱা যায় নহয়, এনেকৈ বহুত কিবা কিবি জমা হৈ গ'ল। সেইকাৰণে ভাবিলোঁ আজি এইটো যদি সময় পাইছোঁ যিহেতু, সেইকাৰণে অকণমান ভালকৈ চাফা কৰোঁ, নমাই মেলি ধুনীয়াকৈ এনেকৈ মুচি টুচি চাফা কৰিছোঁ। আৰু এইবিলাক কামবিলাক কৰি আমাৰ ভাল লাগে, কাৰণ এক্সট্ৰা টাইমবিলাকত যেতিয়া আমি পাওঁ নহয় ঘৰত এনেই মোবাইল টিপি থকা বা মোবাইল চাই থকা বা এনেই বেলেগৰ লগত আড্ডা দিয়াতকৈ এনেকৈ ঘৰৰ সৰু সৰু কামবিলাক কৰিবচোন, যেতিয়া কৰা হ'ব নহয় তেতিয়া মনত ইমান এটা সুখ লাগিব আৰু নিজৰো চাই পিনে ইমান এটা ভাল লাগে, কি ক'ম আৰু মই বাবা টোপনি যোৱাৰ পিছত একচুৱেলি তেতিয়া মই কি কৰোঁ জানেনে, যিহেতু মানে সৰু বাচ্ছাৰ ঘৰ গমে পাই কিমান হেৰি থাকে, মই সৰু কামবিলাক ধুনীয়াকৈ পৰিপাটি কৰি থৈ দিওঁ। আৰু ইফালে ঘৰত ইমান পলিথিন জমা হৈ গৈছিল বজাৰৰ পৰা, যি টি আনে আৰু পলিথিন জমা কৰি থৈ দিওঁ। আজি গোটেইখিনি জ্বলাই দিম বুলি ডাষ্টবিনত পেলাই দিলোঁ, মানে লেতেৰা হৈ আছিল আৰু ঘৰখনো লেতেৰা দেখি এনেকৈ মিষ্টাৰে বজাৰৰ পৰা অনা সেই জলফাইখিনিক ফাৰ্ষ্টত ভালকৈ ধুই মেলি সিজাই ল'লোঁ, কাৰণ বাবা টোপনি মৰাৰ চান্সটো যদি অকণমান আজি আচাৰো বনাব পাৰোঁ ভাল লাগিব মনটোত। আৰু ইফালে সিজোৱা হৈ গ'ল আৰু অকণমান কাটি লৈছোঁ ফাৰ্ষ্টতে অকল মছলাখিনি ভিতৰত গ'লেহে আচাৰটো খাই ভাল লাগে, সেইকাৰণে অকণমান কাটি লৈছোঁ, কুচ কৰি লৈছোঁ। তাৰপিছত অকণমান হালধি দিছোঁ আৰু অকণমান নিমখ দি ৰ'দত মেলি দিলোঁ শুকুৱাবলৈ। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰো কৰিব, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আল্লাহ হাফিজ।